গ্রেপ্তার করো মাটি দালালক গ্রেপ্তার করো গ্রেপ্তার করো মাটি দালাল গো বেক গো বেক গারো মাটি হুরকা দিও ফুরকা দিও আমার মাটি হুনি সিচু করো মাটি দালালক গ্রেপ্তার করো গ্রেপ্তার করো মাটি দালালক গ্রেপ্তার করো মাটি দালাল গো বেক গো বেক মাটি দালাল গো বেক করো গ্রেপ্তার করো মাটি দালালক গ্রেপ্তার করো গ্রেপ্তার করো মাটি দালাল গো বেক গো বেক গারো মাটি হুরকা দিও ফুরকা দিও আমার মাটি হুনি সিচু করো হয় মই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰাৰ বাটিয়াৰ যি গাৰোপাৰাত আৰু গাৰোপাৰাৰ যি গাৰো সম্প্ৰদায়ৰ লোকসকলে আজি ওলাই আহিছে আৰু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ভূ মাফিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে গোৱালপাৰাৰ মাটিয়াৰ যি গাৰোপাৰা অঞ্চল আৰু গাৰোপাৰা অঞ্চলৰ এটা যি ৰাজহুৱা সম্পত্তি যিকোনো ভূ মাফিয়াই বেদখল কৰাৰ যি এক অভিযোগ উত্থাপিত কৰিছে এই লোকসকলে তাৰ বাবে এনেদৰে আজিকালি তেওঁলোকে ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এই গাৰোপাৰা অঞ্চলৰ এটা ৰাজহুৱা ঠাই আছিলে যি 5 বিঘা তেওঁলোকৰ যি ৰাজহুৱা এটা সম্পত্তি আছিলে আৰু সেই ৰাজহুৱা যি মাটি এই একাংশ লোকে যিকোনো ভূ মাফিয়াই বেদখল কৰিছে আৰু নিশাৰ ভিতৰতে ঘৰ সাজি প্ৰায় 3-4টাকৈ ঘৰ সাজি বেদখল কৰা পৰিলক্ষিত হৈছে। তাৰ বাবে এনেদৰে আজি ভূ মাফিয়াৰ বিৰুদ্ধে এই গাৰোপাৰা গাঁৱৰ ৰাইজসকল ওলাই আহিছে আৰু এফালৰ পৰা তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে, কিয়নো যিহেতু ভূ মাফিয়াই এক প্ৰকাৰ তেওঁলোকৰ যি মাটি বেদখল কৰা পৰিলক্ষিত হৈছে। বাইদেউ আপোনালোকে আজি কিহৰ কাৰণে ওলাই আহিছে এনেদৰে প্ৰতিবাদ কৰিছে? আজি আহিছো আমি মাটি দখল কৰাৰ কাৰণে আহিছে, যিহেতু মানুহ আছিদুৰ ৰহমান আৰু গবিৰ আলী ইহঁতে আহি অচিনাকি মানুহ আনি বহা দিছে, সেইটো কাৰণে আমি ৰাইজে আজি ওলাই আহিছো। সেইটো কাৰণে উচিত তাহাক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি হব লাগে আৰু জেলত ভৰাব লাগে আৰু অচিনাকি মানুহ আহা আজি এইটো উঠাই দিব লাগে। কোন হয় কবিৰ আলী ইহঁতে মাটিৰ দালালি হয়। আপোনালোকৰ ইয়াতে ৰাজহুৱা মাটি আছিল? মাটি আছে। তাৰপিছত তাৰপিছত তাহাঁতে অচিনাকি মানুহ আনি বহাই থৈ দিছে। কাৰ মাটি আছিল এইটো? কাৰ মাটি মানে অনছে মমিন আছে প্ৰথমতে, তাৰমানে তাৰ পেটৰ ল'ৰা ছোৱালী নাছিল আৰু বালবা নিছে এটা ছোৱালী, তাক দিছে 2 বিঘা আৰু ৰাজহুৱা হিচাপে তাই মিটিং যোগেদি 5 বিঘা দান দিয়া হৈছে। তাতে আমি খ্ৰীষ্টমাছ খাইছো, দুমাহাই খাইছো, এনেকা বহুত কিবা চলি আছে। আপোনালোকৰ যি ৰাজহুৱা স্থান তাত আপোনালোকে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে, খ্ৰীষ্টমাছ পালন কৰে, প্ৰতি বছৰে পালন কৰি আহিছে। এতিয়া তাহন দালাল কেইটা দখল কৰি এই অচিনাকি মানুহ আনি বহাই থৈ দিছে। কোন মানুহ আপোনালোকে চিনি আমি নাপায়? চিন নাপাওঁ। আপোনালোকে এতিয়া ৰাতি নিশাৰ ভিতৰতে ঘৰ সাজিছে? হয়, ৰাতি বনাই তাহাঁতে দিনতে থাকে আৰু ৰাতি নাথাকে, এনেকা হৈছে। আৰু তাহাঁত বহুত ধমকি দিয়ে। কিমানটা ঘৰ ইয়াতে সাজিছে? 2-3 ঘৰ মান হৈছে। 2-3 ঘৰ মান হৈছে। এতিয়া আপোনালোকে ইয়ালে আহিলে আপোনালোকে যেতিয়া কৈছে তেওঁলোকে কি কৈছে? তাহাঁতে এতিয়া আপোনালোকে দেখা পাইছে তাতে সোমাবাই দিয়া নাই, ৰাস্তাটো তাতে সোমাবাই দিয়া নাই, ৰাস্তা দি আছে, সেনেকা হৈছে। আৰু বিভিন্ন আমাক ধমকি দিয়ে, তাহাঁতে নানা কথা কৈ ধমকি দিয়ে। গাৰো মানুহ কেইজন আছে, 10-15 জন মানুহ আছে, আমি কিয় ভয় খাম, বান্ধি থাক, একো নহয়, এনেকা কৈছে। সেইটো কাৰণে প্ৰথমতে আমি হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছো, এইটো যাই দালাল কৰিছে এইটো উচিত শাস্তি দিব লাগে আৰু জেলত ভৰাব লাগে আৰু এইটো ফটো উঠাই দিব লাগে বুলি হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছো। আপোনালোকৰ মাটি আপোনালোক ঘূৰাই লাগে? হয়, ঘূৰাই লাগে আমি। হয়, বহু লোক আছে কথা পাতিবলৈ যত্ন কৰে এফালৰ পৰা, যিহেতু সকলো লোক গাঁওখনৰ সকলো লোক ওলাই আহিছে। বাইদেউ, যিহেতু আপোনালোকৰ মাটি এনেদৰে বেদখল কৰিছে, আমাৰ মাটি আমাক দিব লাগে, আমাৰ মাটি আমাৰ হাতত হ'ব লাগে। মোৰ মতে কিবা আছিদুৰ ৰহমান আৰু গবিৰ আলীক জেলত ভৰাব লাগে। হিমন্ত বিশ্ব শৰ্মা মামাক ক'ব লাগছে ভালকে আমাৰ নিউজটা চাই চকু মিলি চাবি আৰু কাণত শুনাই চাই আমাক সহায় কৰবি। হিমন্ত বিশ্ব শৰ্মা আমি ইমান দুখ পাই আছে, ইমান অসুবিধা পাই আছে, এই কাৰণে আমি মৰম আমি ক'ব লাগছে আমাক অলপ হ'লেও সহায় কৰবি আৰু এই দালাল মানুহ জেলত ভৰাব লাগে। আমি দেখা পাই, টিভিত দেখা পাই, মোবাইলত দেখা পাই, দালালি মানুহ দালালি মানুহ আৰু ঘুষ খাওয়া মানুহ জেলত ভৰাই এই নিচিনা গবিৰ আলীক আৰু আছিদুৰ ৰহমান জেলত ভৰাব লাগে। ইটাই লাগে হিমন্ত বিশ্ব শৰ্মা মামা।
যিহেতু আপোনালোকে ভূমিপুত্ৰ যিহেতু আপোনালোকে ইয়াতে জন্মৰ পৰা ইয়াতে আছে এইখন গাঁৱতে আছে আপোনালোকে এতিয়া আপোনালোকৰ গাঁৱত অন্য লোক বা কোনো আপোনালোকে গম নোপোৱাকে বেলেগ কোনো লোকে আহি অচিনাকি লোকে বাস কৰিছে অচিনাকি মানুহ মানে এতিয়া মানে এতে থাকি না মানে ৰাতিৰ ভিতৰতে ঘৰটো বনাইছে বনাই হেনা মানে গাঁৱৰ মানুহবিলাক গম পোৱা নাই তেতিয়া মানে ঘৰটো বনাইছে সেই সময়তে মানে গাঁৱৰ মানুহবিলাক অসম্ভৱ হৈছে কিমান দিন হ'ল ইয়াতে ঘৰ এতে 10-15 দিন মান হৈ গ'ল তেনে আজি আপোনালোকে ওলাই আছে ৰাইজৰ মানুহ সেইটো মানে সুৰক্ষা কৰিব লাগে আৰু সেইটো অনুৰোধ জনালো হেমন্ত বিশ্ব শৰ্মা ছাৰক মানে সেইটো মানে উচিত যাই দুখী কৰিছে সেই মানুহটাক মানে উচিত তদন্ত হিচাপে মানে শাস্তিটো দিব লাগে সেইটো মানে আৰু আপোনালোকে কমপ্লেইন দিছে নাই উপায়ুক্তক কমপ্লেইন দিছে চাৰ্কেলতো দিছিল ডিচি অফিচত দিছিল সিহঁতে মানে একো একশ্যন লোৱা নাই আৰু থানাতো দিছিলো একশ্যন লোৱা নাই হিচাপে কোন আছিল কবিৰ হুছেইন আৰু কবিৰ আলী আৰু আছিৰুৰ ৰহমান সিহঁতে তেওঁলোকৰ এগেইনষ্টত দিছে দিয়ালগৰ এগেইনষ্টতে দিছে আৰু আপোনালোকে দেখা পাইছা তেতিয়া মানে ভিতৰত সোমাব খোজাতে মানে সিহঁতে সোমাবও দিয়া নাই বাধা দিছে এই হিচাপে আৰু গাঁৱৰ মানুহবিলাকৰ লগতো নিমিলে সিহঁতে মানে বৰ্তমান আলোক হৈ আছে আৰু সিহঁতে নিজৰ মতে নিজক মানে ডাঙৰ দেখাবাই না দেখায় ডাঙৰ কথা নুশুনে আৰু যিখিনি ৰিজলিউশ্যন পাছ কৰি থৈছে সেইগিলা মানে নিয়মগিলা পালন নকৰে এইৰকম হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতু এই লোকসকল এনেদৰে ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যি ভূমাফিয়া কবিৰ আলী আৰু আছাদুৰ যি ৰহমানৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে কিয়নো ভূমাফিয়া সেই ভূমাফিয়া সকলৰ বিৰুদ্ধে ইতিমধ্যে উপায়ুক্ত গোৱালপাৰাৰ জিলা উপায়ুক্তকো তেওঁলোকে আৰু লগতে যি চাৰ্কেলতো তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে তেওঁলোকে চাৰ্কেলতো তেওঁলোকে দিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনেও আৰু এনেদৰে এতিয়া এই যি লোকসকল আছে যি গাৰো জনগোষ্ঠীয় লোকসকল এনেদৰে তেওঁলোকে ওলাই আহিছে আৰু নিজৰ মাটি ৰক্ষাৰ বাবে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো এয়া হৈছে গোৱালপাৰাৰ মাটিয়াৰ গাৰোপাৰাৰ এনেদৰে পৰিৱেশ দেখুৱাইছো আৰু এনেদৰে ৰাতিপুৱাই এনেদৰে লোকসকলে ওলাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত